শ্রদ্ধাৰ আনন্দ দাস ডাঙৰীয়া আমাৰ যি কলাগুৰু বিষ্ণুপ্ৰসাদ দেৱৰ যিটো গানৰ জৰিয়তে গোটেই ভাৰতবৰ্ষৰ কৃষকসকলক উদ্বুদ্ধ কৰিব পাৰিছিল এই গানটো তেখেতক আৰম্ভ কৰাৰ কাৰণে আমাৰ আহ্বান অসমৰ সুখে কোনে হ'ব লাগে যি অমানৱীয় হৈছে যি খিলঞ্জীৰ অধিকাৰ নোহোৱা হ'ব যাৰ মাটিৰ অধিকাৰ নহ'ব যাৰ ভেটি হেৰুৱা তেখেতসকলৰ বাবে হৈছে গতিকে তাৰ বাবে আমি আজি কিছু গৰম হ'লেও আমরা ধৈর্য করি আর ওর উঠাই আজি আমি সকলকে প্রণাম জানাইছো এই বরিহার নাগরিক মঞ্চের বিজ্ঞ প্রদীপ গোস্বামী দাদা এক অনাকাঙ্ক্ষিতভাবে তেখেতক যি হয়ে আঘাতপ্ৰাপ্ত হৈছে আমি তেখেতক আমাৰ এই উচ্চৰিত ৰাইজৰ অসমৰ ৰাইজৰ এটি কাগজৰী গীত গাবৰ কাৰণে আমি আমাৰ অসমীয়া ইন জেনেৰেল আৰু ট্ৰাইবেল সকলৰ মাটি নাইকিয়া কৰিবলৈ ট্ৰাইবেল সকলৰ হাতৰ পৰা মানে টানিবলৈ তেওঁলোকে এটা বেকডোৰ পলিচি বনাইছে এনেই এইটো বোলে বৰদুৱাৰটো এইটো ট্ৰাইবেল ব্লক হয় ট্ৰাইবেল ব্লক হয় যেতিয়া মাটি অন্যসকলক দিয়া ডেভেলপমেণ্ট নামত সেইটো কথা নুঠে আৰু ডেভেলপটো ইয়াত থকা ট্ৰাইবেলসকলকহে ডেভেলপ কৰিব লাগিব তেওঁলোকৰ মাটি লৈ পেলাই তেওঁলোকৰ মাটি টানি লৈ গৈ পেলাই তেওঁলোকক ডেভেলপ কৰিম বুলি এইটো কথাটো মিছা কথা এইটো এনেই তেওঁলোকৰ নাম মাটি নাইকিয়া হ'ব কেনেকৈ ডেভেলপ হ'ব সেইকাৰণে এইটো এটা বেকডোৰ পলিচি আমাৰ ট্ৰাইবেলসকলক আকৌ বেছিকৈ দুখীয়া কৰিবলৈ কাৰণে এইটো কৰিছে সেইকাৰণে আমি কাৰ্বি আংলঙতো এইটো নামানিছোঁ আম্বানী আদানীসকলক তেওঁলোকক এটা কিয় ৱেপন হিচাপে লৈছে তেওঁলোকক ৱেপন লৈ পেলাই তেওঁলোকক ৱেপন লৈ পেলাই এই আইনটো যিটো ট্ৰাইবেল ব্লক ট্ৰাইবেল বেল্ট আইন আছে ইভেন চিলিং চাৰপ্লাছ আইন আছে আৰু আমাৰ 6 শিডিউল আইন আছে এইটো ভাঙিবলৈহে এই বিজেপি চৰকাৰে চেষ্টা কৰিছে আমি বহুতে ক'বলৈ ইচ্ছা নাই তথাপি আমি ক'ব লাগিব বিজেপি ক'ৰ পৰা বিজেপিটো চলাইছে RSS সকলেহে চলাইছে বিজেপিসকলক RSS সকলৰ ইচ্ছামতে RSS সকলৰ হুকুম মতে বিজেপিয়ে চলায় তেতিয়াহ'লে RSSটো ক'ৰ কি ওপৰত তেওঁলোকে কাম কৰে RSS কাম কৰে মনুস্মৃতিৰ ওপৰত কাম কৰে মনুস্মৃতি তেতিয়াহ'লে কি কৈছে মনুস্মৃতিয়ে কৈছে এই শূদ্ৰসকলে আমাৰ ট্ৰাইবেলসকলকো শূদ্ৰ বুলি কৈছে তেওঁলোকে আমি শূদ্ৰ নহয় কিন্তু তেওঁলোকে আমাক শূদ্ৰ বুলি কৈছে এই শূদ্ৰসকলে তেওঁলোকৰ সম্পত্তি ৰাখিব নোৱাৰে বুলি মনুস্মৃতি লেকচাৰ 8 লেকচাৰ 8 লেকচাৰ আৰু 414 শ্লোকত লিখা আছে এইটো সেইকাৰণে এই মনুস্মৃতিটো ইমপ্লিমেণ্ট কৰিবলৈ কাৰণে এই বিজেপি চৰকাৰে কাম কৰিছে বেলেগ কথা নহয় এইটো আমাক ডেভেলপমেণ্টৰ কাৰণে নহয় তেওঁলোকে আমাৰ জাতিটো নাইকিয়া কৰিবলৈ কাৰণে কৰিছে ইয়াত ট্ৰাইবেল বেল এণ্ড ব্লক বোলে তেতিয়া ট্ৰাইবেল বেল এণ্ড ব্লক মাটি কেনেকৈ ভাঙিব পাৰিব আৰু বাৰু এই ইয়াত বোলে এটা টি গাৰ্ডেন আছিলে আগতে টি গাৰ্ডেন মাটি আছিলে তেতিয়াহ'লে টি গাৰ্ডেনৰ মাটি টি গাৰ্ডেন এতিয়া নাথাকে এতিয়া চৰকাৰী মাটি হয় তেতিয়াহ'লে চিলিং চাৰপ্লাছ আইনতো লিখা আছে যে মাটি যদি বেছি হৈ গ'ল টি গাৰ্ডেনে নালাগে বুলি যদি কয় তেতিয়াহ'লে সেই টি গাৰ্ডেনত যিবিলাক আছে বা তাৰ ওচৰত যিবিলাক ট্ৰাইবেল মানুহ আছে তেওঁলোককে মাটিটো দি
দি দিব লাগে বুলি তাত লিখা আছে সিলিং সাৰপ্লাস আইনতো সেই সিলিং সাৰপ্লাস আইনটো মই ইমানলৈকে নাযাওঁ কিন্তু ট্ৰাইবেল বেল্ট এণ্ড ব্লক মতে এইটো মাটিটো কেতিয়াও দিব নোৱাৰে আৰু আমাৰ 6 শিডিউল মতে আপোনালোকে ৰাভা হাছংটো 6 শিডিউলটো বিচাৰি আছে 6 শিডিউলটো বিচাৰি আছে যেটা 6 শিডিউলটো মাটিটো আসল কথা প্যাৰাগ্ৰাফ 3 মতে আমি নিজেহে ল বনাব লাগে আমাৰ ষ্টেট গভৰ্নমেণ্ট লটো নচলিব ইয়াত সেইটোহে কথা যদি গুৰুত্ব নিদিয়ে চৰকাৰে যদি এনেকৈ বিচাৰিছে তেতিয়াহ'লে ফিৰিঙতিৰ পৰা খান্দব দানো হয় আৰু কিবা কিবি ঘটিব পাৰে যদি চৰকাৰখনে বিচাৰিছে ইয়াৰ ফলত 26 ঘূৰিব নেকি নিশ্চয় ভুগিব ইয়াৰ মানুহখিনি ইমানৰ পিছতো ভোট দিব জানো তেওঁলোক ইয়াৰে মানুহখিনিতো গোটেই ভোটাৰ আপোনালোকে নেকি বিজেপিৰ ভোটাৰ এই বিজেপিৰ ভোটাৰখিনি কংগ্ৰেছে পৰিচালিত আন্দোলন বুলি কোৱা নাছিল জানো স্বয়ং মুখ্যমন্ত্ৰীয়ে কোৱা নাছিল জানো আৰু মুখ্যমন্ত্ৰী ক'বৰ কাৰণে ইনপুটটো কোনে দিছিল ইয়াৰে নেতাই দিছিল নিশ্চয় ইয়াৰে নেতাই দিছিল কোনোবাই ইফালে গৰু সাপ্লাই হোৱা গাড়ীৰ পইচা খাই আছে সেইবিলাকে পঞ্চায়তৰ কাম কৰি থকা নেতা আছে তেখেতসকলে MLA লগত মিলি পেলাই এই ইনপুটবিলাক দিছিল গোবিন্দ ৰাভা এগৰাকী কংগ্ৰেছ কৰা মানুহ আছিল হয় তেখেত এতিয়া তেওঁ কংগ্ৰেছ কৰা নাই আৰে 10 বছৰ আগত কংগ্ৰেছ কৰাটো চিৰদিন কি গাত লাগি থাকিব নেকি তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা কেনেকৈ মোবাইল নাম্বাৰ পৰ্ট হোৱাৰ দৰে কংগ্ৰেছৰ পৰা বিজেপি হৈ গ'ল এইটোতো দুৰ্ভাগ্যজনক কথা আৰু এই ইনপুট দিয়া মানুহবিলাকে সমাজৰ কাৰণে আটাইতকৈ ভয়ংকৰ ধন্যবাদ কি যদি কিবা আছে সেইটো আপোনালোকে ক'ব পাৰে এতিয়া আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ